যি বাৰাণসীত এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফুল দলিওৱা হৈছিল সেই বাৰাণসীতে মোদীৰ বাহনলৈ চেণ্ডেল দলিয়ালে কিয় আগতে মোদীয়ে যেতিয়া ৰেলী কৰিছিল সেই ৰেলীত দুয়োপাৰে বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল কিন্তু জোৰ পৰা মোদী জয়ী হৈছে সেই বাৰাণসী সমষ্টিতে কৰা ৰেলীত ইমান পাতল ভিৰ কিয় সেয়া বাৰু পিছৰ কথা এই ভিৰৰ মাজৰ পৰাই কোনোবাই চেণ্ডেল এপাত দলিয়ালে মোদী উঠি অহা গাড়ীখনলৈ লগে লগে মোদীৰ নিৰাপত্তাত নিয়োজিত এছপিজিৰ কামাণ্ডোৱে চেণ্ডেলপাত তুলি ৰাস্তাৰ ইটো পাৰলৈ দলিয়াই দিলে পূৰ্বতেও কোনো নেতা বা মন্ত্ৰীলৈ চেণ্ডেল দলিওৱা চিয়াহী দলিওৱা থাপৰ মৰা এনেধৰণৰ কাণ্ড ঘটি আহিছে তথাপি ভাবক দেশৰ এগৰাকী সন্মানীয় প্ৰধানমন্ত্ৰীৰ সৈতে এনেকুৱা ঘটনা ঘটাৰ উদাহৰণ কিন্তু নাই এগৰাকী সন্মানিত প্ৰধানমন্ত্ৰীৰ বাহনলৈ এনেদৰে চেণ্ডেল দলিওৱাটো কেতিয়াও সমৰ্থনযোগ্য বা গ্ৰহণযোগ্য নহয় হাৰি হাৰি অৱশেষত মাত্ৰ 1,52,000 ভোটত জয়ী হোৱা মোদী গৈ থকা বাহনলৈ এনেদৰে চেণ্ডেল দলিওৱা কাৰ্য কেতিয়াও সামান্যও হ'ব নোৱাৰে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পদটোৰ গৰিমা আছে সেই গৰিমাখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 24ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ধৰি ৰাখিব লাগিছিল কিন্তু দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে সেই গৰিমা ধৰি ৰাখিছিলনে আকৌ চাওক এই দৃশ্য কোনোবাই দলিওৱা হাৱাই চেণ্ডেল এপাত মোদীৰ বাহনৰ বনেটত লাগি ধৰিছেহি অৰ্থাৎ কোনোবা হাৱাই চেণ্ডেল পিন্ধা গৰাকীয়ে সেই চেণ্ডেলপাত দলিয়াইছিল মোদীৰ বাহনলৈ এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৱাই চেণ্ডেল পিন্ধা লোকক হাৱাই জাহাজত বহুৱাৰ বাবে আঁচনি অনাৰ কথা কৈছিল मेरा तो सपना है कि हवाई जहाज पे कौन लोग बैठने चाहिए ये जो एक बना हुआ है ना बड़े बाबू बड़े बड़े लोग धनी लोग ये दुनिया उन्हीं के लिए है जो सामान्य व्यक्ति हवाई चप्पल पहन करके घूमता है वो मुझे हवाई जहाज में दिखना चाहिए ये मेरा सपना কিন্তু পাছতহে গম পোৱা গ'ল হাৱাই জাহাজ অৰ্থাৎ বিমানবন্দৰ আদানী আম্বানী আৰু টাটা গ্ৰুপক বিক্ৰী কৰি দিলে আমি ধৰি ল'লোঁ প্ৰধানমন্ত্ৰী এগৰাকীলৈ চেণ্ডেল দলিয়াটো বেয়া কথা বা বেয়া কাম কিন্তু যদি এয়া সাধাৰণ জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ বুলি ধৰি লোৱা হয় যদি কোনো নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত যুৱকে এই কাণ্ড কৰিলে আকাশলংঘী মূল্য বৃদ্ধিৰে জৰ্জৰিত কোনোৱে যদি এই দুষ্কাৰ্য সংগঠিত কৰিলে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল পৰীক্ষাৰ নামত কেলেংকাৰী অনুষ্ঠিত হৈ যোৱা পৰীক্ষা বাতিলত ত্ৰস্তমান কোনো যুৱকে যদি এই কাণ্ড কৰিলে উল্লেখ কৰি থওঁ একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে যদি এয়া হাৱাই চেণ্ডেল বুলি দাবী কৰিছে আন একাংশই আকৌ এয়া ফুলৰ মালা বুলি কৈছে যদি ফুলৰ মালাই হয় তেন্তে সেয়া কিয় এনেদৰে এছপিজি কামাণ্ডোগৰাকীয়ে দলিয়াই দিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছে সেয়া যিয়েই নহওক এয়া মোদীৰ নিৰাপত্তাৰ দিশত থাকি যোৱা সুৰুঙাৰ কথাও প্ৰতিপন্ন কৰা নাইনে কিয়নো এছপিজি কামাণ্ডোৰে Z++ নিৰাপত্তা বেষ্টনীৰ মাজত থকা মোদীৰ বাহনলৈ কেনেকৈ চেণ্ডেল দলিয়ালে বা কোনে সেই চেণ্ডেল দলিয়াবলৈ পালে তেওঁৰ ওপৰত ব্যৱস্থা হ'বনে নহয় এই প্ৰশ্নও উত্থাপন হৈছে সামাজিক মাধ্যমত ৰাহুল গান্ধীয়েও ভাৰত জোড়ো যাত্ৰাত এনেদৰে ৰাইজৰ মাজলৈ গৈছিল কিছুমান ঠাইত বিজেপিৰ সমৰ্থকে জয় শ্ৰীৰাম ধ্বনিও দিছিল আৰু বিজেপিৰ ফ্লেগো দেখুৱাইছিল ৰাহুল গান্ধী আৰু কেতিয়াবা ৰাহুল গান্ধীয়ে নিজে নামি গৈ কোনো বিজেপি কৰ্মীক আলিংগনৰ লগতে হেণ্ডশেকো মিলাইছিল কিন্তু এনেদৰে ৰাহুল গান্ধীৰ গালৈকে হওক বা তেওঁ যোৱা বাহনলৈ হওক চেণ্ডেল দলিওৱা ঘটনা সংঘটিত হোৱা নাছিল যদি ঘটিলহেঁতেনো তেতিয়া গদি মিডিয়াই সেই খবৰ 24 ঘণ্টাই প্ৰচাৰিত কৰিলেহেঁতেন আৰু ৰাহুল গান্ধীৰ প্ৰতি জনতাৰ যি সেয়া ব্যৱহাৰ তাক লৈ টক শ্ব' অনুষ্ঠিত কৰিলেহেঁতেন কিন্তু এই খবৰ এতিয়া প্ৰচাৰিত হোৱা নাই গদি মিডিয়াসমূহত একাংশ ইউটিউব চেনেলত এই কথা প্ৰচাৰিত হৈছে সবিস্তাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গদি মিডিয়াত কিন্তু এই কথা প্ৰচাৰ হোৱা নাই বহুলভাৱে এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপুনি নতুন হয় তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব
ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো কেনে পালে চাই আপোনালোকে কমেণ্ট বক্সত আপোনালোকে জনাব পাৰে আৰু যদিহে ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি জনতাৰ কণ্ঠ হৈ যাতে নৰ্থ ইষ্ট নাও আগুৱাই যাব পাৰে তাৰ বাবে অলপমান সহায়ৰ আপোনালোকৰ পৰা নিশ্চয়কৈ প্ৰয়োজন চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ